হেল্ল' এভৰিৱান নমস্কাৰ। আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ ভাপত দিয়া পিঠা ৰেচিপি এটা। মই ডাঙৰ কাপেৰে 2 কাপ চাউল ৰাতিটো তিয়াই ৰাখিছিলোঁ। এতিয়া মই মিক্সি গ্ৰাইণ্ডাৰত চাউলখিনি ভালদৰে গুড়ি কৰি ল'লোঁ আৰু ইয়াতে অকণমান পানী ছটিয়াই লৈছোঁ আৰু হাতেৰে ভালদৰে মোহাৰি ফুটা থকা চালনী এখন লৈ লৈছোঁ। এই চালনীখনত চালি দিছোঁ। হাতেৰে ভালকৈ মোহাৰি দিলে তলত বাচন এখন যদি পাতি দিয়ে তেনেহ'লে গোটেইখিনি গুড়ি তললৈ আহি যায়। এনেদৰে মই ভালদৰে গুড়িটো মোহাৰি লোৱা গোটেইখিনি মই ওলাই লৈছোঁ আৰু পিঠাগুড়িখিনি একদম ছফ্ট হৈছে আৰু পিঠাগুড়িটো ছফ্ট হ'লে পিঠাটো খাবলৈ ছফ্ট হয়। এতিয়া মই ইয়াতে লৈ লৈছোঁ 1 কাপ জোখত গুড় লৈ লৈছোঁ। গুড়খিনি মই সৰুকৈ কাটি লৈছোঁ। আপোনালোকে গুড় আৰু নাৰিকল মিহলাই দিব পাৰে, নহয়তো চেনিৰেও বনাব পাৰে। এতিয়া মই এখন ইয়াতে চেকনি লৈ লৈছোঁ। এখন চেকনি সহজতে বজাৰত কিনিবলৈ পোৱা যায়। এতিয়া চেকনিখনৰ ওপৰত মই প্ৰথমটো লেয়াৰ পিঠাগুড়ি দি লৈছোঁ, তাৰ ওপৰত অকণমান গুড় দি লৈছোঁ। ছেকেণ্ড লেয়াৰটো মই পিঠাগুড়ি দি লৈছোঁ, তাৰ ওপৰত পুনৰ অকণমান গুড়টো ছটিয়াই দিছোঁ। এতিয়া মই কুকাৰটোত আধালৈকে পানী লৈছোঁ আৰু নলীডালত মই বহুৱাই দিছোঁ। কুকাৰৰ নলীডালৰ ভাপত পিঠাটো হৈ আহে। এতিয়া ভাপতে পিঠাটো লাহে লাহে সিজি আহিবলৈ ধৰিছে আৰু মোৰ পিঠাটো ৰেডি হৈ গৈছে। ঠাণ্ডাৰ দিন যিহেতু নহয় জানো, সেইকাৰণে আমাৰো পিঠা খাবলৈ মন যায়। এনেদৰে আপোনালোকৰ যদি পিঠা খাই ভাল লাগে তেনেহ'লে ৰেচিপিটো ট্ৰাই কৰিব পাৰে।